একাদশ স্কন্ধ ভাগৱতৰ কৃষ্ণ উদ্ধৱ সংবাদ এই অধ্যায়টো আমাক বাছনি কৰি দিছে আৰু ইয়াৰ ওপৰতে আমি আজি আলোচনা কৰিম আৰু এই কৃষ্ণ উদ্ধৱ যিটো সংবাদৰ যিটো অধ্যায় আপুনি ইয়াত স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কোৱাৰ চলেৰে কলিৰ মলমতি মনুষ্যক গোটেই ভাগৱত যিটো মহাধৰ্ম যে পৰম ভাগৱত ধৰ্মৰ বিষয়ে কৈ দিছে। আমি এই অধ্যায়টোৰ কথাখিনি যদি হৃদয়ঙ্গম কৰিব পাৰোঁ তেন্তে গোটেই ভাগৱত পঢ়াৰ আমাৰ কোনো প্ৰয়োজন নাই। ভগৱন্ত কৃষ্ণদেৱে যেতিয়া বৈকুণ্ঠলৈ গ'ল, বৈকুণ্ঠলৈ যাওঁতে তেওঁ দুটা টোপোলা লৈ গ'ল লগত, কিন্তু কলিৰ মলমতি মনুষ্যৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণে এটা টোপোলা তেওঁ থৈ গৈছে। আৰু যিটো টোপোলা থৈ গ'ল এই টোপোলাটোৰ বিষয়ে এতিয়া উদ্ধৱক তন্নকৈ ক'ব। গতিকে আমি এতিয়া আপুনি ভাবক, আমি থৈ যোৱা টোপোলাটোত গুৰুত্ব দিব লাগে নে লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে? বহুতে কথাটো বুজি নাপায়। ভাগৱত চৰ্চা নকৰি গুৰুজনাই দি থৈ যোৱা কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইবিলাক চৰ্চা নকৰি কি কৰে, থৈ যোৱা টোপোলাটোৰ গুৰুত্ব নিদিয়ে, আকৌ লৈ যোৱা টোপোলা দুটা হাকতিয়াই থাকে। সেইকাৰণে গণ্ডগোল লাগি আছে। সেইকাৰণে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত মনত ৰাখিব। শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। গুৰুজনাই কৈ থৈ যোৱা নাই বোলে 7 দিন 7 ৰাতি পঢ়িয়ে থকা দিনে ৰাতি, এইটো বিজ্ঞানসন্মত নহয়। সেই যে 7 দিন 7 ৰাতি ভাগৱত পঢ়ে বা তাৰ বিৰোধিতা কৰা নাই, কিন্তু তাৰ পৰা মানুহে জ্ঞান আয়ত্ত কৰিব নোৱাৰে। আপুনি অকণমান সময় পঢ়ক, 1 ঘণ্টা বা 2 ঘণ্টাই পঢ়ক, যিটো বিষয়বস্তু পঢ়িলে সেইটো আমি তন্নকে উপলব্ধি কৰিব লাগিব। শাস্ত্ৰ আজি আপুনি শাস্ত্ৰ পঢ়িছে, সেইটো হ'ল জ্ঞানহে। জ্ঞানত থাকিলে মানুহে গতি লাভ কৰিব নোৱাৰে, বিজ্ঞানলৈ যাব লাগিব। বাপজনক সুধিলো, বাপজনে খৰাহী পাচি বনাব জানে নে? বোলে জানো। সেইটো হ'ল জ্ঞান জনাটো। তেওঁ সুধিলো আজিলৈকে কিমান বনালো? বোলে এটাও বনোৱা নাই। লাভ হ'ল নে বাৰু জনাটো পৰা? বনাব লাগিব, সেইটো হ'ল বিজ্ঞান। ভাগৱতত মূল বস্তু 4টাই আছে: জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। ভাগৱত পঢ়াটো কিবা এটা বুজি জানিলে জ্ঞান, ব্যৱহাৰিক জীৱনত তাক যেতিয়া প্ৰয়োগ কৰিব অৰ্থাৎ হৃদয়ত যেতিয়া উপলব্ধি কৰিব সেইটো হ'ল বিজ্ঞান। যেতিয়া কৰ্মটোত লাগি যাব, ভাগৱতে এইটো কাম কৰিবলৈ গৈছে, লাগি গ'ল কৰ্মত, সেইটো হ'ল তদংগ। আৰু কৰ্ম কৰিলে ফল এটা পাবই, যিটো ফল পালে সেইটো হ'ল ৰহস্য। ভগৱন্ত কৃষ্ণদেৱে কি লৈ গ'ল আৰু আমাৰ কাৰণে কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম যে ভগৱন্ত কৃষ্ণদেৱে ধৰাধাম এৰিলে, পৃথিৱী এৰিলে, ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলা লগত লৈ গুচি গ'ল। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থস্থান প্ৰভৃতি ধৰ্ম কৰ্মবিলাক। জ্ঞান মানে হ'ল যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি অষ্টাংগ যোগ, অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ দুটা টোপোলাত লগত লৈ গুচি গ'ল। আমাৰ কাৰণে কি থৈ গ'ল? বোলে গুণনাম। আমাৰ কাৰণে যিটো বস্তু থৈ গ'ল ইয়াৰ ইমান মহিমা, ইমান শক্তি আছে, এই টোপোলাটো বোলে যিমানে খৰচ কৰে সিমানে বোলে বাঢ়ি বাঢ়ি গৈ থাকে।
আৰু ইয়াৰ ইমান মহিমা আছে যে দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণদেৱ স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মলমতি মনুষ্যই ভগৱন্ত কৃষ্ণক দুটা চকুৰে দেখা নাপালেও দেখা সকলোতকৈ বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ তাকে বেছি ফল পায়। এইটো হ'ল বিজ্ঞানসন্মত বাস্তৱবাদ, অৰ্থাৎ ভাগৱত শাস্ত্ৰ হ'ল বা গুৰুজনে যি একশৰণ হৰিনাম ধৰ্ম আমাক দি থৈ গৈছে, এইটো বিজ্ঞানসন্মত ধৰ্ম, এইটো হ'ল বাস্তৱবাদ। সেইকাৰণে আমি এই কথাবিলাক সুদৃঢ় বিশ্বাসে মানিব লাগিব। বিশ্বাস কৰিবলৈ কৈছে, বিশ্বাসে নামৰ অপেক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰেখা। কিন্তু নামক বিশ্বাস কৰিবলৈ হলে, ঈশ্বৰক বিশ্বাস কৰিবলৈ হলে অন্ধবিশ্বাস কিছুমান কিন্তু আমি এৰিব লাগিব। গোটেই পৃথিৱীত প্ৰথম সভ্যতা ভাৰতীয় সভ্যতা। সেই হিচাপে চাবলৈ গ'লে আজি ভাৰতবৰ্ষ আমেৰিকা, ৰাছিয়া, চাইনা এইবিলাকতকে আগত থাকিব লাগিছিলে, হয়নে বোলো? এতিয়া এই তিনিখনকে পিছে পৰি আছে। কেলে পিছ পৰি আছে? যে আমাৰ আজিৰ তাৰিখলৈকে অসম তথা ভাৰতবৰ্ষত এতিয়াও বহুত কুসংস্কাৰ চলি আছে, বহুত অন্ধবিশ্বাস চলি আছে। আনকি আমাৰ ভকতৰ বহুত নামতি পাঠকীকো দেখিছো এতিয়াও অন্ধবিশ্বাস কৰে। মই সৰু অন্ধবিশ্বাস এটাৰ কথা কৈছো, শনিবাৰে মঙলবাৰে বোলে বাঁহ কাটিব নাপায়, দাড়ি চুলি নখ কাটিব নাপায়, কোনো শাস্ত্ৰত লিখা আছে। আমাৰ নামতি পাঠকীয়েও পালন কৰে সেইবিলাক অন্ধবিশ্বাস, বাকীবিলাকলৈ কি থাকিলে বাৰু? গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া সুন্দৰ গ্ৰহটো হ'ল শনি গ্ৰহ। গতিকে শনিবাৰ দিনা যিকোনো কৰ্ম কৰিলে সুন্দৰহে হ'ব, আমাক অসুন্দৰ বনাই পেলালে। আৰু মংগলবাৰে কৰা কৰ্ম মংগল হ'ব নে অমংগল হ'ব? অমংগল কৰি পেলাব। এইটো মিছা কথা এইবিলাক। আবেলি দাড়ি চুলি নখ কাটিব নাপায়, এইটো বিজ্ঞানসন্মত কথা। যি বাৰেই নহওক আবেলি আমি দাড়ি চুলি নখ কেতিয়াও কাটিব নালাগে। দাড়ি চুলি নখ সদায় পুৱাবেলা কাটিব লাগে, আহাৰ খোৱাৰ আগত। আহাৰ খোৱাৰ পিছত কেতিয়াও কাটিব নালাগে, সি অপকাৰ হৈ আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো আকৌ নেমানে। মানে চেলাউৰি উঘালিলে কি হয় বাৰু? চকু পাৱাৰটো কমি যায়, সেইটো আকৌ নেমানে। এই মংগলবাৰ শনিবাৰ এইবিলাক মানে গতিকে বিশ্বাসে নামৰ অপেক্ষা। যে ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ পুৰাণৰ আগে আগে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। কি চিন্তা কৰিলে? যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ কৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন হ'ব। কলিৰ কবলত পৰি মনুষ্যবিলাক মলমতি হ'ব, পাপী হ'ব, অৰ্থাৎ অধোগতি যাব। গতিকে সেই অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে উদ্ধাৰ হ'ব? কৃপাময় কৃষ্ণ পাছে চিন্তিল মুক দৰ্শনে নিষ্ঠা ৰাম পাছৰ লোকৰ বাবে হৈবে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। গতিকে এই হিত চিন্তাটো কৰিয়েই কৃষ্ণদেৱে কি কৰিলে? হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত
ভৰি তেওঁৰ যি গুণ জগত ভৰাই থৈ গুচি গ'ল নহ'লে থৈ গ'ল কিয়নো বোলে একো নকৰাকৈ কোনো শ্ৰম নকৰাকৈ সাধনা নকৰাকৈ কেৱল তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে এই চিন্তি বৈকুণ্ঠক বৈলা নাৰায়ণ কেৱল কৃষ্ণদেৱ গুণ জপ লীলা শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে আমি কলিৰ কবলৰ পৰা মুক্ত হৈ দুখময় সংসাৰ সাগৰ সুখে তৰিব পাৰোঁ এইটো হ'ল ব্যৱস্থা গুৰুজনাই দি থৈ গৈছে তাৰপিছত কি হ'ল কলিৰ প্ৰৱেশ হ'ল কলিয়ে কি কৰিলে সকলোকে গ্ৰাস কৰি পেলালে নাম বস্তু লুপ্তপ্ৰায় হ'ল আকৌ দ্বিতীয়বাৰৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠৰ পৰা চিন্তা কৰিলে আমাৰ কাৰণে ভাবকচোন আপুনি প্ৰথমবাৰ চিন্তা কৰিলে এই ধৰা ধামত থাকোঁতে দ্বিতীয়বাৰ চিন্তা কৰিছে বৈকুণ্ঠৰ পৰা তল গৈল লোককলি পাপ সাগৰত কৃপাময় কৃষ্ণ চিন্তা কৰিবই কুণ্ঠত হয় মোৰ গুণনাম দি থৈ আহিছিল পৃথিৱীৰ মানুহে যাতে গুণনাম লৈ কলিৰ কবলৰ পৰা মুক্ত হৈ সুখে শান্তিৰে সংসাৰ কৰিব পাৰে কিন্তু কি হ'ব সকলো কলিৰ কবলত পৰি পাপ সাগৰত ডুব গ'ল গতিকে এতিয়া মই কেনেকে উদ্ধাৰ কৰিম বুলি চিন্তা চৰ্চা কৰি পিছত কি কৰিলে ওই তুলোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলায় বতাৰ আকৌ আহিলে এইবাৰ বেলেগ ৰূপত আহিলে এইবাৰ গুৰু আৰু কৃষ্ণৰূপে শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ পুনৰ তেওঁ নিজে থৈ যোৱা টোপোলাটো আমাক মোকলাই থৈ দিছে আমাক সকলোকে আহ্বান জনালে হে তোমালোকে নামৰ বেপাৰ কৰিবলৈ আহিছিলা সংসাৰলৈ মায়াৰ কবলত পৰিলা কলিৰ কবলত পৰি নামৰ বিপৰীতে মায়াৰ বেপাৰত লাগি গলা মানে হ'ল আজি যদি স্থানীয় বিধায়কে ঘোষণা কৰিলে হেৰি গাঁৱৰ সকলো ৰাইজকে মই পুৱা 9 বজাৰ পৰা চেক বিতৰণ কৰিম ইয়াত 6টা বজাৰ পৰা মানুহ আমি গাড়ী পাৰ্কিং হৈ তাতে থৈ আহিবলগীয়া হ'ল মানুহ নভা হৈ থাকিলে কিন্তু অমৃত খাবলৈ মানুহ সময় নাই গতিকে আমাৰ বছৰটো কেনেকুৱা হ'ল আগতে দেহ বিচাৰ গীতত গায় ও গৈছিলো মই মায়া বজাৰলৈ ও ভাল বস্তু কিনি খাবলৈ ও ভাল বস্তু কিনা নহল মায়াকে কিনা হ'ল মন ভাৱনা কেনিবাদি গ'ল আমাৰ বছৰটো এইটো হোৱা নাই বাৰু এতিয়া সেইকাৰণে তেওঁ নিজে নামি আহিলে ধৰা ধামলে নামি আহি আমাক আহ্বান জনালে নিজে দোকান খুলি বেপাৰ কৰি আমাক দেখাই থৈ গৈছে ও হৰি ভকতিৰ পাতিল তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী দোকান খুলি নামৰ দেহা কৰি আমাক দেখাই থৈ গৈছে আহ্বান জনাই থৈ গৈছে গতিকে দোকান খুলিলেই গুৰুজনাই আমি মাত্ৰ একোজন গ্ৰাহকহে হ'ব লাগে হয়নে বাৰু এই কথাটো বুজি নাপায় এতিয়া কি কৰোঁ আমি নিজে দোকানী হ'বলৈ গৈছো সেইকাৰণে গণ্ডগোল লাগি আছে অসমীয়া সমাজত কিমান গুৰু আছে আগলৈ মই হিচাপ কৰি আদায় কৰিব পাৰিবনে বাৰু নামৰ দোকানী নোৱাৰে এই ব্যৱস্থাটো হ'ব বুলি ভাবিয়েই তেতিয়াই গুৰুজনে আমাক আহ্বান জনাই থৈ গৈছে ৰতে হাত আউৰতে নাতে
চলিতে নিকট ভয়ো ভৰা দিয়া যাতে সময় নাই বেলি লহিলে আৰু অন্তকে দেশত ধৰি আছে গতিকে নামৰ বেপাৰ লাগি যোৱা এই মনুষ্যৰ দেহৰূপী নৌকাখনত ৰাম নামৰ ৰত্ন বুজাটো দিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম ঘোষা লিখিছে অ ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বা নিজ পাই যিটো জীৱন তৰয় কাক পৰে দুখী নাই হিয়াৰ ভাৰতবৰ্ষ হল ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ হল নৌকা ৰাম নাম হল মহাৰত্ন এই বেপাৰটো পাই যিবিলাক কৰিব পৰা নাই বা কৰিব জনা নাই বা কৰা নাই তেওঁলোকে দুখী মানুহ সংসাৰত আৰু নাই গতিকে আমি এইটো বেপাৰ লাগিব আকৌ কৈছে সাৱধান বেপাৰ কৰিবাহে কৰিবা ৰাম নামৰ ৰত্ন কোনখন দোকানৰ পৰা কিনিবা কিয়নো ভাৰত হাতত আছে অনেক দোকানী নিচিনি কিনিলে কোনো মিলিবে এই ভাৰতবৰ্ষত ৰাম নামৰ ৰত্নৰ দোকানী বোলে বহুত আছে নিচিনাকৈ কিনিলে বোলে বিঘিনি হব বোলে কোনে ৰাখে ক'ত থাকে জৈতে তৈতে নথাকৈ ৰাম নামৰ ৰত্ন মহন্তৰ দোকানী ৰাখে কৰিব হা যত্ন ৰাম নামৰ ৰত্ন য'ত নাথাকে কোনে ৰাখে বোলে মহন্তৰ দোকানীয়ে যত্ন কৰি ৰাখে লাগি গ'ল গন্ধগুলি পিছৰ খাইতে নগ'ল সেইটোতে লাগি ধৰিলে এতিয়া মহন্তৰ বিচাৰি গন্ধ কৰি কিমান মহন্ত আছে নামৰ দোকানী নতুন নতুনকে ওলাই আছে আমাৰ অসমত শাস্ত্ৰ কথা কেইটামান জানিলে দোকানী হৈ যাবলৈ বিচাৰে সেইটো গন্ধগুল লাগিছে সেই মহন্ত কোন গুৰুজনাই প্ৰথম স্কন্ধ ভাগৱতক প্ৰথম অধ্যায় সুত সৌনক সংবাদৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে মহন্ত সেইজনহে জন্মত কি বংশত জন্ম হৈছে আমাৰ দৰকাৰ নাই আহোমো হ'ব পাৰে কছাৰীও হ'ব পাৰে মিচিঙো হ'ব পাৰে চুতীয়াও হ'ব পাৰে কলিতাও হ'ব পাৰে ব্ৰাহ্মণো হ'ব পাৰে গোসাঁইও হ'ব পাৰে কোনো কথা নাই চান্দালো হ'ব পাৰে কিন্তু সেইজনহে মহন্ত শুকদেৱে পৰীক্ষিতক স্বাধীন ভাগৱত পোৱাৰ 230 বছৰৰ পিছত নৈমিষাৰণ্যত যেতিয়া পৌৰ্ণকাজী ঋষিসকলে এদিন ৰাজহুৱা সভা আহ্বান জনালে যে আমি তপ জপ যাগ যজ্ঞ পূজা পাতল হোম তীৰ্থস্নান প্ৰভৃতি ধৰ্ম কৰ্মবিলাক কৰি আছো ন্যায়ীকে কৰিছো শুদ্ধভাৱে কৰিছো ইমানে যজ্ঞ কৰিলো যজ্ঞৰ ধোঁৱা লাগি লাগি দাড়ি চুলিটো মানে গাটোৱে ধোঁৱা মৰণীয়া হৈ গ'ল তথাপি ইয়াৰ পৰা আমি সুফল একো পোৱা নাই আমি মাত্ৰ মহা কষ্টহে পাইছো ক্লেশহে পাইছো কি হৈছে আমাৰ ক'ৰবাত ক'ত গণ্ডগোল লাগিছে তেতিয়া এজনে ক'লে নহয় ঐ তেতিয়াই শুকদেৱে কোৱা শুনিছিলো বোলে কলি যুগত ভাগৱত শুনিলেহে গতি লাভ কৰে গতিকে আমি ভাগৱতকে শুনো এতিয়া ভাগৱত কোনে ক'ব বোলে শুকদেৱে সুতদেৱক দায়িত্ব দি থৈ গৈছে তেওঁকে নিমন্ত্ৰণ কৰো সুতৰ নামটো শুনাৰ লগে লগে 60,000 পৰা 32,000 গুচিয়ে গ'ল তেওঁলোকে ভাগৱত শুনি নেকি আমি সুতক যেতিয়া নিমন্ত্ৰণ কৰিবলৈ যায় তেতিয়া সুতে অষ্টাংগে পৰি তেওঁলোকক কান্দিছে আনন্দত কান্দিছে আনন্দৰ চকুলো টুকি টুকি কৈছে কি বুলি হে ৰাম আজি মহাহৰি শৰণাহি
কিনো অন্তৰ মহিমা আনন্দৰ সীমা খণ্ড সাধু খণ্ড ভকত বৈষ্ণৱৰ কিমান মহিমা কিয়নো ক্ষেত্ৰীয়ত হতে ব্ৰাহ্মণিত ভৈলো যা অপবিত সুত জাতি জগতে প্ৰেক্ষা মোৰ দেউতা বোলে ক্ষেত্ৰীয় আছিলে মা ব্ৰাহ্মণী সেইকাৰণে মোক জগতৰ মানুহে অপবিত বুলি ঘৃণা কৰে হেন মই মোৰ আজি জন্মৰ তোমাষাৰ সংগে মোক কৰিলে নিৰ্মল আজি মোৰ মনুষ্য জনম ধৰাৰ সম্ভৱ তোমালোকৰ সংগত কৰি মই পৰম পবিত্ৰ হৈ গুচিলো বোলে যিজন সুতে নিজকে স্বীকাৰ কৰিছে জগতৰ মানুহে মোক অন্যায় বুলি ঘৃণা কৰে সেইজন সুতক সৌন্যকাৰী ঋষিসকলে কি বুলি সম্বোধন জনালে হে মহামানী সুত আজি আমি মহাভাগ্যৱান কিয়নো তোমাৰ দৰে এজন মহামহন্তক আমি লগ পালো যে মহন্ত কোন এতিয়া সুত বংশত জন্মস্বত্ব এই কথাটো ব্ৰহ্মাই দেখি আছিলে দেখি সংশোধনস্বৰূপ বৈকুণ্ঠ পাব লাগে যে প্ৰভু আচৰিত কৃষ্ণনা দেখিলো কি দেখিলা সৌনকাৰী মহা ঋষিসকলে আজি সুতকে বোলে গুৰু আসনত বহুৱালে গুৰু বৰণ দিলে বোলে তাৰ পৰা কি হ'ল নহয় প্ৰভু তেওঁতো অন্য জগতৰ মানুহে ঘৃণা কৰে তেওঁক অপবিত্ৰ বুলি তেতিয়া ভগৱন্ত কৃষ্ণদেৱে কেনা ব্ৰহ্মাক খং কৰিছে হেৰা ব্ৰহ্মা ব্ৰহ্মা কখন বুদ্ধি হেন মাধৱে বলিলা মোৰ ভকতৰ কিয় জাতি বিচাৰিলা হেৰা ব্ৰহ্মা তুমি মোৰ ভকতৰ কিয় জাতি বিচাৰ কৰিলা চন্দালে ভজয় ভক্তি কৰিয়া আমাক মুত কৰি শ্ৰেষ্ঠ কিটো জানিবা সাক্ষাৎ জাতক চান্দাল হল কি হল তেওঁ যদি মোৰ ভকত হৈছে মোক ভক্তি কৰিছে মোতকৈ তুমি শ্ৰেষ্ঠ বুলি জ্ঞান কৰিবা এইটো হল ঈশ্বৰৰ মত কাৰণ আমি সকলো এক ঈশ্বৰৰ সন্তান যেনেদৰে পিতৃ মাতৃৰ মানত ল'ৰা ছোৱালী শিক্ষিতই হওক অশিক্ষিতই হওক সতে হওক অসতে হওক সমান হৈ নহয় তথাপি ঈশ্বৰৰ মানত আমি সকলো চুৰ ডকাইতপা ধৰি সাধু সন্ত মহন্তলৈকে ঈশ্বৰৰ মানত সকলো সমান মাত্ৰ ঈশ্বৰে কৈছে সৎ বা সৎ হলে বেছি ভাল পায় যি কি নহয় গতিকে আমি এতিয়া পাঠলৈ আহিলো যে ভগৱন্ত কৃষ্ণদেৱ বৈকুণ্ঠলৈ যাব ইয়াৰ ইংগিতটো উদ্ধৱে গম পাই গ'ল চাল চলন গতিবিধি লক্ষ্য কৰি এদিন এটুকুৰা নিৰ্জন স্থানত লগ ধৰি উদ্ধৱে কাকুতি মিনতি কৰি কান্দি কাটি ক'লে যে তুমি তোমাৰ লগত সৰু কালৰ পৰা একেলগে খেলা ধূলা কৰোঁ তোমাৰ উচ্ছিষ্ট ভক্ষণ কৰোঁ তোমাৰ চাৰ বস্ত্ৰ পিন্ধো একেলগে থাকো এতিয়া তুমি মোক নিথৰুৱা কৰি অকলে অকলে যাবলৈ ওলাইছে এই বুলি কন্দা কটা কৰিছে গতিকে তুমি মোকো লৈ যোৱা কৃষ্ণদেৱে কৈছে নহব তুমি আৰু মই যদি দুই একেলগে গুচি যাওঁ বৈকুণ্ঠলে তেতিয়া কি হব ভক্তি পন্থটো লুপ্ত হ'ব কিয়নো মই যোৱাৰ লগে লগে কলিৰ আগমন হ'ব কলিয়ে মানুহক পীড়া কৰিব ভুইবে অধৰ্মতৰ যতক প্ৰজাৰ মানুহবিলাকৰ অধৰ্মত গতি হ'ব গতিকে তুমি কি কৰা মোৰ ভক্তি বস্তুটো প্ৰৱৰ্তাই থাকা আকৌ সংস্কৃত ভাগৱতত আছে যে ভগৱন্ত কৃষ্ণদেৱ উদ্ধৱক কৈছিলে হে উদ্ধৱ মই বাংময় মূৰ্তি হিচাপে ভাগৱততেই থাকিম এই ভাগৱত হল কৃষ্ণদেৱৰ বাংময় মূৰ্তি বাংময় মানে বাক্য বাক্য মানে কি শব্দৰ গাঁথনি এটা বা ততোধিক শব্দ লগ লাগি বাক্য হয় সেই শব্দ কি শব্দই ব্ৰহ্ম সেই ব্ৰহ্মটো কোন কৃষ্ণ এতিয়া ব্ৰহ্মক লৈ আমাৰ খেলি মেলি লাগি থাকে
শংকৰাচাৰ্যকে আদি কৰি পৃথিৱীত যিমান কেইজন ধৰ্ম প্ৰচাৰক আছিলে সকলোৱে কয় ব্ৰহ্মচৈত্য জগত মিথ্যা, ব্ৰহ্মসত্য জগতখন মিছা। সেই ব্ৰহ্মটো কোন? কোনো পণ্ডিতে আঙুলিয়ে স্পষ্টভাৱে ক'ব নোৱাৰিলে। সেই ব্ৰহ্মটো শিৱ নে, দুৰ্গা নে, কালী নে, ভদ্ৰা নে, ব্ৰহ্মা নে, বিষ্ণু নে, কোনেও ক'ব নোৱাৰিলে। কিন্তু আমাৰ গুৰুজনে স্পষ্টভাৱে কৈ দিলে সেই ব্ৰহ্ম কোন? বোলে গোৱালিৰ ঘৰে গৈ ব্ৰহ্ম চিনি ধৰা। সেই ব্ৰহ্ম বোলে এতিয়া লীলা কৰি আছে। ক'ত? বোলে গোৱালিৰ ঘৰত নাহন চুৰ কৰি খাই আছে, বৃন্দাবনত গৰু চৰাই আছে। সেইজনে ব্ৰহ্ম, শব্দই ব্ৰহ্ম। সেইকাৰণে ভাগৱতৰ প্ৰথমতে কৈছে মুহুৰহু ৰচিকা ভূমি ভাবুকাহা। তাৰে শব্দ শুনিলে নহব, ভাবিব লাগিব। নাভাবিলে কিন্তু ভাগৱতে আপোনাক কেতিয়াও ক্ৰিয়া নকৰে। এতিয়া শব্দ শুনি ভাবিলে ক্ৰিয়া কৰে। চাব, বাস্তৱত প্ৰমাণ দিম। এতিয়া মই এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে শব্দটো শুনক। শব্দটো শুনি যেতিয়া শব্দটোৰ বিষয়ে ভাবি দিব, চাব পাৰো সকলোৱে জিভাৰ পানী ওলাই যাব। এতিয়া শব্দটো ধৰক টেঙা। মই টেঙা শব্দটো ক'লো, আপোনালোকে কাণেৰে শুনিলে। এতিয়া টেঙাটোৰ বিষয়ে ভাবি দিয়কচোন বাৰু। এটা নেমু টেঙা এটা সমানে 4 চিটা কৰি এচিটা চুবাই দিয়কচোন বাৰু। জিভাখন শিকাই গৈছে নাই বাৰু? এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে যদি আমাৰ জিভাৰ পানী ওলাই যাব পাৰে, তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱানৰ গুণ লীলা চৰিত্ৰ শুনোতে এদিন নহয় এদিন আমাৰ হৃদয় ক্ৰিয়া কৰিবই। ক্ৰিয়া কৰিলে কি হ'ব? হৃদয়লৈ আনন্দ আহিব। সেইকাৰণে আমাৰ বাপজনে যে গালে সকলো নিগম কল্পতৰ তাৰ ফলম মহাভাগৱত। তাৰমানে কিনো? সকলো নিগম কল্পটোৰ মানে কি? আচলতে সকলো নহয়তো, সকলে হ'ব লাগিব। বহু বচনত একাৰ বহে। সকলে নিগম, নিগম শব্দটোৱে সেইজনা ভাষাত বেদক বুজাইছে। কিয়নো বেদ স্বয়ং ভগৱন্তৰ মুখৰ পৰা নিৰ্গমন হৈ আহিছে। এনে নিগম মানে যোৱা বহুত অৰ্থ আছে, কিন্তু সেইজনা ভাষাত নিগম শব্দটোৱে বেদক বুজাইছে। অৰ্থাৎ বেদ শাস্ত্ৰসমূহৰ এজোপা কল্পতৰু বৃক্ষ। সকলে নিগম কল্পতৰু, তাৰ ফল মহাভাগৱত। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহাফল লাগিছে, যাৰ নাম ভাগৱত। কি সুকমকে পৃথিৱীত কৰি ভাগৱত কৈছে ও শুনাই আৰু তত্ত্ব ভেদ কল্পতৰু ভৈৰা বেদ, তাৰ ফল মহাভাগৱত। নাহি তাৰ পিঠা চাল নাছিলে কয়ে প্ৰকাল, স্বৰ্গ মৰ্ত পাতাল অধ্যত। এই ভাগৱত বোলে স্বৰ্গ মৰ্ত পাতাল ক'তো নাছিলে। আকৌ ইয়াৰ পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় মৃতময় কেৱলে নৰক আছিল পূৰ্বত বৈকুণ্ঠত। কৃপাময় কৃষ্ণে পাছে অৰ্থে কবয়স কৰিলে, পাইলা ব্ৰহ্মা পদ্ম কলপ। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু সেই আনন্দৰ ব্ৰহ্মই কৃষ্ণ। মনত ৰাখিব, এইটো বিজ্ঞানসন্মত কথা। যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ জুতি লগাই খাব নালাগে। আনন্দ মানে মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খাওক, আলু পিটিকাই খাওক, স্বাস্থ্য কিমান সুন্দৰ চাব পাৰে। যাৰ মন সদায় আনন্দত থাকে, বেমাৰ আজাৰো নহয়। নহয় বেমাৰ আজাৰো কম। আজি আনন্দ মনে টোপনি ক্ষতি কৰক ভাগৱত শুনি। চুগাৰ প্ৰেছাৰ নাবাঢ়ে। বহুতে যুক্তি দিয়ে বোলে প্ৰেছাৰো আছে, চুগাৰো আছে, টোপনি ক্ষতি কৰিব। আনন্দ মনে টোপনি ক্ষতি কৰাচোন ভাগৱত শুনি, একো নহয়। তাৰ বিপৰীতে মেডিকেলত গৈ বেমাৰী ৰোগী টোপনি ক্ষতি কৰাচোন বা একেহে ৰাতি চকু হৈ ক'ৰবাত পাবগৈ।
যাৰ মন সদায় আনন্দত থাকে তেওঁ স্বাস্থ্য পাতিও সুন্দৰ হয়, দেখিবলৈ ধুনীয়া। আমাৰ ভকতসকলক চাবচোন 90 বছৰ বয়সলৈকে যদি ডেকাই হৈ থাকে, চুলিটিৰ ৰং কৰি ধুনীয়া হৈ থাকিব লাগে। সেইকাৰণে আইসকলক যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, সেইসকলক লক্ষ্য কৰিবচোন বাৰু বিকিবাললৈ নগলেও ধুনীয়া ধুনীয়া হৈ থাকে। আপোনালোকে প্ৰমাণ চাওক, এমাহত মনটো আনন্দ ৰাখে, আনন্দৰ ব্ৰহ্ম ব্ৰহ্মৰ কৃষ্ণ। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন হ'ল ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছে নে নাই। দ্বিতীয় প্ৰশ্ন হ'ল ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছে নে নাই। এই দুটা প্ৰশ্ন কৰক। যদি দুটাৰ এটাও হোৱা নাই, ভাগৱত শুনি আমনিহে লাগিছে আনন্দৰ বিপৰীতে, তেতিয়া জানক আৰু আপোনাৰ কাম নহ'ব সহজ, আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, তেওঁ যিমান ভাগৱত শুনিলেও ভাল নাপায়। গোটেই জীৱনটো ভাগৱত শুনিলেও মনলৈ আনন্দ নাহে। বিহু ফাংচনত আকৌ ৰাতিপুৱালৈকে বিহু নাম শুনি থাকিব পাৰিব। অনেক জনমে জান সুকীৰ্তি আশ্ৰয়, বিচাৰি পাই বেক নাম কিটো মহাশয়। যাৰ অনেক জন্ম সুকীৰ্তি মানে সৎকৰ্ম ফল মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব, তেওঁলোকে ভাগৱত শুনি ভাল পাব। আজি যিকেইজন লোকৰ উদ্যোগত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হ'ল, সেইসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য থকাৰ কাৰণে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিলে। আৰু যিসকলৰ পূৰ্বজন্মৰ মহা মহা পুণ্য জমা হৈ আছে, সেইসকলেহে ইয়ালৈ আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাগৱত শুনিব পাৰিছে। যাৰ আছে শূন্য সংখ্যা, সিহে পাতে কাৰণ কৃষ্ণৰ কথা মনত ৰাখিব। গতিকে আপোনাৰ সকলো পূৰ্বজন্মৰ পুণ্য আছিল, আপোনাৰ পুণ্যমন্ত, সেইকাৰণে ইয়ালৈ আহিব। অনেক জনমে মহা পাপয়া সেজাত নলয়বে কৃষ্ণৰ নাম নিদিবে যাৰ পূৰ্বজন্মৰ মহা মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে কৃষ্ণ কথা নুশুনে, আনে শুনিবলৈ গ'লেও বাধাহে দিব, নিন্দাহে কৰিব। তোৰ এইটো বয়সত ধুতি পিন্ধি বা চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাব হোৱা নাই। চাকৰিয়ালসকলে বাট চাই থাকে, ৰিটায়াৰ হৈ লোৱা যাম আৰু নামঘৰলৈ। ডেকা গাভৰুবিলাকে বাট চাই থাকে, বিয়া বাৰ প্ৰতি ল'ৰা ছোৱালী জন্ম হওক, তাৰপিছত যাম আৰু লাভ নাই। আবেলি ধান ৰ'দত দিলে শুকাব জানো? গতিকে সেইকাৰণে ভাগৱতে কৈছে সাৱধান, মনটো তুমি কৃষ্ণ কথা শুনিবলৈ আহিছা, সাৱধান। যিহেতু এতিয়া কলিযুগ, কলিয়ে কি কৰিছে, অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে। কলিযুগৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ এটাই সৎ কৰ্ম, ভকতৰ সংগত কৃষ্ণ কথা শুনা। এই দুৱাৰখন কিন্তু কলিয়ে বন্ধ কৰি থৈছে। সৎ কৰ্মৰ দুৱাৰবিলাক কলিয়ে বন্ধ কৰি থৈছে। সেইকাৰণে মানুহে আজিকালি সৎ কৰ্ম কৰিবলৈ, সাত্বিক আহাৰ খাবলৈ ভয়ো কৰে, লাজো কৰে। গাখীৰ খাবলৈ ভয় কৰে, বোলে গেছৰ প্ৰব্লেম হয়। ইটো খাবলৈ ভয় নকৰে, আকৌ পুতুককে গিলি থৈ দিয়ে। কেলে বাৰু? কাৰণ ইটো খালে আধা বয়সত মানুহ মৰে, বেমাৰী হয়। গাখীৰ খালে আকৌ বেছি দিন জীয়াই থাকে, স্মৃতি শক্তি প্ৰখৰ হয়। এই ডেকাবিলাকে স্পীডত বাইক চলাবলৈ ভয়ো নকৰে, লাজো নকৰে। কেলে? এইটো এক্সিডেণ্ট হৈ আধা বয়সত মৰে। লাহে লাহে বাইক চলাবলৈ ভয়ো কৰে, আকৌ লাজো কৰে। এইটো কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে, হেন জানি মনস্থিৰ কৰা নাৰী নৰ, নিদিলেও নেৰিবা ভক্তি মাধৱৰ। সাৱধান,
10জনে নিন্দা কৰিলেও বাধা দিলেও মাধৱৰ ভক্তি নেৰিবা। ইয়াত বহুত বাধা দিব, কলিয়ে বিভিন্ন ৰূপত বাধা দিব পাৰে। পিতৃ মাতৃ ককাই ভাই বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব পুৰোহিত বান্ধৱ স্বামী ভাইজা সতী সন্তানৰ ৰূপতো বাধা দিব পাৰে। ভক্তিৰ ক্ষেত্ৰত আপোচ নাই, কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা সেইদিনা তোমাক কেৱল তোমাৰ ভক্তি বা নামেহে উদ্ধাৰ কৰিব, বাকী কোনেও তোমাক উদ্ধাৰ কৰিব নোৱাৰে। গতিকে সমস্ত বাধা অতিক্ৰম কৰিব লাগিব। আৰু কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে, কেনেদৰে অতিক্ৰম কৰিছিলে তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ দিছে। চোৱা, গুৰু ত্যাগক কৈলে বিৰোচনে নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিছিল। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণ স্বামী ত্যাগ ভাগৱতে শুনি, ত্যাগ কৰিলে ভৃগুৱা দিমুনি। ভৃগুৱা দিমুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিলে। বৃন্দাবনত যেতিয়া কৃষ্ণৰ বাঁশীৰ ধ্বনি শুনিলে গোকুলৰ গোপীসকল যাবৰ কাৰণে উতাল হ'ল। নিজৰ নিজৰ স্বামীয়ে বাধা দিছিলে, নোৱাৰা যাব, বাধা অতিক্ৰম কৰি, অৰ্থাৎ স্বামী ত্যাগ কৰিলে। স্বামী ত্যাগ মানে আইসকলে ভুল নবুজিব, আকৌ কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যাব কথাটো নাই কোৱা যে আপুনি ভাগত নাই আহিবলৈ ওলাইছে, তেনেকুৱা যে আপোনাৰ স্বামীয়ে বাধা দিয়ে, নোৱাৰা, মোক সখী আহিছে, মাংস আনিছে, ভাত ৰান্ধিব লাগে, খাব লাগে, তেতিয়া আপুনি ক'ব পাৰিব লাগিব যে সকলো ক্ষেত্ৰত বাধা দিলেও কিন্তু ভক্তিৰ ক্ষেত্ৰত কোনো বাধা নিদিব। কিয়নো ভক্তিত আপুনি বিপদত পৰিলে ভক্তিহে উদ্ধাৰ কৰিব। এইবিলাক মায়াকৰ স্বামীয়ে উদ্ধাৰ কৰিব পাৰিব জানো? ডাঙৰ বিপদত দেখিলে মাকৰ ঘৰলৈ খেদি পঠাবলৈ আছে। প্ৰমাণ দিলে কোনে? দ্ৰৌপদীয়ে। সৰু ৰাজসভাত যেতিয়া দ্ৰৌপদী বিপদত পৰিছিলে, দুষাখনে যেতিয়া চুলিত ধৰি লৈ আহে, দ্ৰৌপদীয়ে মনে মনে ভাবি আছিলে বাৰু ৰাজসভা পাবলৈ দিয়া, তাত মোৰ 5জনকৈ মহাবীৰ স্বামী বহি আছে। সেই দ্ৰৌপদীৰ বস্ত্ৰ হৰণত 5জনকৈ মহাবীৰ স্বামী থকা স্বত্বেও এজনে উদ্ধাৰ কৰিব পাৰিলেনে বাৰু? নোৱাৰিলে। কোনে উদ্ধাৰ কৰিলে? জগতৰ স্বামী কৃষ্ণহে উদ্ধাৰ কৰিলে। এই কথাটোকে দ্ৰৌপদীয়ে এদিন কৃষ্ণক ক'লে, হেৰা কৃষ্ণ, তোমাৰ ওপৰত মোৰ খং এটা উঠি আছে। বোলে কিহৰ খং? সেইদিনা কুৰু ৰাজসভাত যেতিয়া মই বিপদত পৰিছিলোঁ, তুমি থকা স্বত্বেও দুষাখনে মোক বস্ত্ৰত কেনেদৰে ধৰিবলৈ পালে? আৰু তোমাক ইমান মাতি আছোঁ, ইমান মাতি আছোঁ, ইমান দেৰিকৈ কেলৈ গ'লা? এতিয়া দ্ৰৌপদীয়ে ক'লে, দ্ৰৌপদীক কৃষ্ণই ক'লে, হেৰা দ্ৰৌপদী, এইটো মোৰ গাত দুখ নাই নহয়, তোমাৰ গাতহে দুখ। বোলে কেনেকৈ? দুষাখনে যেতিয়া প্ৰথম তোমাক চুলিত ধৰি ৰাজসভালৈ লৈ যায়, তুমি তেতিয়া প্ৰথম তোমাৰ 5জন স্বামীৰ কথাহে চিন্তা কৰি আছিলা, মোৰ কথা ভবাই নাই। তেতিয়া 5জন স্বামীৰ আশ্ৰয় লৈ আছিলা, ভাবিছিলা যে মোৰ 5জনকৈ স্বামী আছে, চিন্তা নাই, উদ্ধাৰ কৰিবই। যেতিয়া 5জনৰ এজনে উদ্ধাৰ নকৰিলে, ৰক্ষা নকৰিলে, তেতিয়া তুমি ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই যেতিয়া ৰক্ষা নকৰিলে, ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা। ধৃতৰাষ্ট্ৰই যেতিয়া উদ্ধাৰ নকৰিলে, সভাসদৰ আশ্ৰয় ল'লা। কোনেও যেতিয়া তোমাক ৰক্ষা নকৰিলে, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছা, আৰু মোৰ আশ্ৰয় লোৱাৰ লগে লগে মই উপস্থিত। গতিকে আমাৰ পোনপটীয়া আশ্ৰয় হ'ব লাগে কৃষ্ণ। বিপদত পৰিলে এতিয়া আমাৰ হয় নহয় বাৰু কৃষ্ণৰ আশ্ৰয়টো? ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে, উঠোঁতে বহোঁতে, শয়নে সপোনে
প্ৰতি মুহূৰ্ততে কৃষ্ণ নাম লয় নলয় লয় হয়নে বাৰু ঐ বিপদত পৰিলে কৃষ্ণ নাম লয় নলয় এতিয়া বিপদত পৰিলে আমাৰ কৃষ্ণ শব্দটো নাহে প্ৰমাণ সকলো সময়তে কৃষ্ণ শব্দটো আহে পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দহে আহে ঐ পিছল খাই পৰিবলৈ ধৰোঁতেও যদি ইটো শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে জানক আৰু পিছল খাই পৰি কেতিয়াও হাত ভৰি নাভাগে আৰু পিছত শেহত কি হ'ল বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতি গণ শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন গতিকে বিদুৰে নিজৰ বংশই এৰিলে আৰু সেইকাৰণে আপুনি চাব এতিয়া এই যে আমি ভাগৱত শুনিছোঁ বা পঢ়িছোঁ ইয়াৰ মূল লক্ষ্য উদ্দেশ্য এটাই শুকদেৱে যেতিয়া পৰীক্ষিতক ভাগৱত ক'বলৈ আৰম্ভ কৰে তেতিয়া মাত্ৰ এটাই কথাই কৈছিলে পৰীক্ষিতক হে ৰাজন তুমি অকণো সংশয় নকৰিবা তুমি অকণো চিন্তা নকৰিবা এই 7 দিনৰ ভিতৰত তক্ষকৰ দংশনৰ পৰা পৰিত্ৰাণ পাই মুখ্যপদ পাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে এই ভাগৱত মই কৈ যাওঁ তুমি শুনি যোৱা সৰ্বথা পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত একেটা কথাকে তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাকক ক'লে এতিয়া সেই একেটা কথাকে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছে এতিয়ালৈকে চিত্ৰৰ কথা দুবাৰ ক'লে যিমানখন পাঠ গ'ল প্ৰথমতে ক'লে তেজী চিন্তা চিত্ত থিৰ কৰা মহাবীৰ তজু দুখ দেখি মূৰত নখহে শৰীৰ কিছুমানত আছে তেজী চিন্তা চিত্ত থিৰ কৰা মহাশয় তজু দুখ দেখি মূৰত নখহে হৃদয় সেইটো কিয় ক'লে আকৌ শেহত গৈ এতিয়া ক'লেগে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি এটা প্ৰথমটো কোৱাৰ উদ্দেশ্য এইটোৱেই তাৰমানে এতিয়া ভাগৱত ধৰ্মৰ বিষয়ে ক'ব গতিকে চিত্তটো থিৰ কৰা আমিও সদায় ভাগৱত শুনাৰ যেতিয়া পাঠকীয়ে হৰি ৰাম চাব দেই প্ৰত্যেকটো মাংগলিক কৰ্মত প্ৰথমতে পাঠক বা নামতীয়ে কি বুলি কয় হৰি ৰাম কিয় কয় তাৰ মূল লক্ষ্য উদ্দেশ্য হৰি মানে হৰণ কৰা হৰিয়ে হৰণ কৰে ৰামত ৰমণ হয় তাৰ আগত যিমান ফুচফুচীয়া কথা পাতি আছিলে পাঠকীজনে হৰি বুলি কৈ দিয়াৰ লগে লগে কথাবিলাক নাইকিয়া হ'লে নাই হৰি ৰাম বুলি কৈ আৰম্ভ কৰিলে অৰ্থাৎ ঘৰুৱা চিন্তা বা পাৰিবাৰিক চিন্তা ধন পইচা পাতি মাটি বাৰী ল'ৰা ছোৱালী কিমান সময় হ'ব কেতিয়া যাম ঘৰলৈ এইবোৰ চিন্তা নকৰিব কৃষ্ণ কথাত আমি মনটো দি দিব লাগে চিত্তটো দি দিব লাগে বাকী যদি কোনোবাই ঘৰুৱা কথা চিন্তা কৰি আছে তেতিয়াহ'লে তেওঁ ঘৰলৈ গুচি যোৱাই ভাল ইয়াত থাকি একো লাভ হোৱা নাই কোনোবা যদি ঘৰত আছে ইয়ালৈ আহিব পৰা নাই অসুবিধাৰ কাৰণে কিবা ঘৰৰ পৰাই যদি মনটো দি থৈছে ইয়াত তেতিয়াহ'লে তেওঁ ইয়াতে আছে আপোনাৰ দেহটো ক'ত থাকে নিৰ্ভৰ নকৰে নিৰ্ভৰ কৰিব আপোনাৰ চিত্তটো ক'ত থাকে আমাৰ চিত্তত আমি ঈশ্বৰত দিব লাগে আৰু পিছত ক'লেগে কিন্তু এইটো নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি
আমি সমাজত ঘূৰিবই লাগিব, বিভিন্ন বিষয় কৰ্ম কৰিবই লাগিব। নিৰ্ভৰ কৰিব সেইটো সময়ত আপোনাৰ চিত্তটো ক'ত আছে। চিত্তটো ঈশ্বৰত দি পৃথিৱীত পৰ্যটন কৰিবলৈ কৈছে। গতিকে আমি এতিয়া আলোচনা কৰিম বিশেষকৈ চিত্তটো লাগে সাঁচ জ্ঞানৰ নিমিত্ত। সুৰৰ কাৰণে নহয় ভাগৱত, সুৰটো শুনিয়ে আছে, জনাই নজনাই চবেই জানে ভাগৱতৰ সুৰ, কিন্তু কিছুমানে লাজতে নেগায়, ভয়তে নেগায়। এতিয়া চিত্তটোৰ বিষয়ে আলোচনা কৰিছোঁ। চিত্তটো কি? গুৰুজনাই চিত্তটোৰ সম্পৰ্কে আমাৰ বৰগীতত একলম সুন্দৰকৈ লিখিছে। বোলে চিত্তটো আমাৰ কেনেকুৱা? কমল দল জল চিত্ত চঞ্চল থিৰনুহি তিলয়ে নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে প্ৰাণৰা বিমূৰ। চিত্ৰটো পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে চঞ্চল। অকণমান একতীয়া হ'লেও পৰিব, সাৱধান। তৃতীয় স্কন্ধ ভাগৱতত মনৰ সৃষ্টিত লিখিছে চিত্ৰটো কি? হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন চাৰি ৰূপ শুনাতা নাম। আমাৰ হৃদয়তে মনটো থাকে। একেটা মনে আমাক দুই ধৰণৰ কৰ্ম কৰে, কেতিয়াবা ভাল কাম কৰায়, কেতিয়াবা আমাক বেয়া কাম কৰে। আজি আমাৰ মনটোৱে আমাক ভাল কাম কৰাইছে, নহয়নে বাৰু? সাৱধান, একেটা মনেই কাইলৈ থাকি পৰহিলা কৰি ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে বোলে চাৰিটা ৰূপ। মন বুদ্ধি অহংকাৰ আৰু জানাচিত এহি চাৰিবিধ ৰাজা ভৈলন্ত বিদিত। মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। বোলে মনটোৱে কি কৰে? নিজৰ জীৱনটোক লৈ জল্পনা কল্পনা কৰি থাকে। নানা কৰ্ম কৰিবাক কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন। আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, আমুকটো হোৱা হেঁতেন ছিলে, কিন্তু যদি এইটো হ'ল মন। তাৰপিছত সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়। খাটাং কৰাটো হ'ল বুদ্ধি। প্ৰথমতে ভাবি আছিলে ভাগৱতলৈ যাম নে নাযাম, যাম নে নাযাম, ভাবিছিলে নাই বাৰু? কিমান সময়ত যাম? সেইটো হ'ল মন। এটা সময়ত খাটাং কৰি পেলালে। এই লখিমপুৰৰ পৰা কোঁৱৰনে কোনোবা মানুহ এটা আহিব বোলে, মানুহটোকে চাই আহোঁগৈ, ডেকা মানুহ নে বুঢ়া মানুহ এপাক। খাটাং কৰিলে, সেইটো হ'ল বুদ্ধি। তাৰপিছত হ'লে অহংকাৰ। অহং মানে দেহ বুদ্ধি। সমস্ত কৰ্ম মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবাই আপোনে। অহং, মই কৰিছোঁ, মই খুৱাইছোঁ, মোৰ মাটি, মোৰ বাৰী। জীয়েকে মেট্ৰিক পৰীক্ষা দিছে, মাকে গোটেই গাঁৱৰ ঘৰে ঘৰে বহি বহি জীয়েকক গুণেই গাই থাকে। মোৰ ছোৱালী এবাৰ মেট্ৰিক দিছে, কোনো কথাই নাই, স্বভাৱ চৰিত্ৰও ভাল, পঢ়া শুনাটো ভাল, ফাৰ্ষ্ট ডিভিজন পাবই আৰু। যিদিনা ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে সেইদিনাৰ পৰা সেইগৰাকী আকৌ মাত বোলটো কমিছে আগৰ পৰা। গোটেই গাঁৱৰ মানুহক ক'লোঁ ফাৰ্ষ্ট ডিভিজন পাব বুলি, কিবা হ'ব কিবা নহ'ব।
কাইলৈ থাকি পৰহিলৈ ৰিজাল্ট দিব যে মাকৰ মুখত ভাত পানীও নাই 3বাৰমান মাতিলেহে কি হ'ল বুলি কয় যে ৰিজাল্ট আহি ঘৰ পালেহি বোলে ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন পালেও ওচৰ চাপিবহি নোৱাৰি মানুহ ওচৰ আইসকল খবৰ কৰিবলৈ জানে যি ক'ব গম পাইছেনে এই জহত মোৰ কিমান কষ্ট আজি এবছৰ নাজিয়ালৈ অনা নিয়া কৰিব লাগে টিউশ্যনৰ কাৰণে ৰাতি 1-1:30লৈকে বহি থাকিব লাগে আকৌ ইফালে চাব সিফালে চাব মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা ভালকৈ পাছ কৰিলে কাৰ জহত বোলে মোৰ জহত ফেইল কৰা হ'লে কি বুলি ক'লেহেঁতেন বোলে ঈশ্বৰে কৰালে অহংকাৰ তাৰপিছত হ'লে চিত্ত নানা সদে কৰ্ম কৰয়নি তেনিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্তটো আমাৰ শুদ্ধ সত্য পবিত্ৰ ই আমাক সৎ কৰ্ম কৰে সৎ ভাৱনা দিয়ে কেতিয়াবা চাবচোন আপুনি আনন্দমনেৰে কাম কৰি আছে তেনেকুৱাতে দেখিলে আলহী দুজন আহিছে মনটো ভাল লাগি যায় আজি এইকেইজন বহুত নম্বৰত আহিছে আজি জলপান নোখোৱাকৈ এৰিবলৈ নাই আৰু তেনেকুৱা লাগে নাই কেতিয়াবা চাব আপুনি কাম বন কৰি আছে মনটো খুব কাকো মাতিবলৈ মন নাযায় তেনেকুৱাতে আলহী দুজন এইকেইডাল আহিলে কাম ক্ষতি কৰিবলৈ টিঙিচকৈ খং উঠিব সেইটো মনটোৰ কাৰণে হয় মন বুদ্ধি চিত্ত অহংকাৰৰ কাৰণে হয় এতিয়া আমাৰ যে আইসকলে আগতে আপোনালোকে লেম্প চাকি ব্যৱহাৰ কৰিছিলে নাই কাৰেণ্টটো নাছিলে আগতে গধূলি হোৱাৰ লগে লগে লেম্পৰ চিমনি পৰিষ্কাৰ কৰে আৰু যেতিয়া আপুনি জ্বলাই দিয়ে পোহৰটো ফটফটীয়া হৈ থাকে প্ৰথমতে আধা ঘণ্টা এঘণ্টামান জ্বলি জ্বলি ধোঁৱা লাগি লাগি যেতিয়া লেম্পৰ চিমনিটো ক'লা পৰি যায় পোহৰটো কমি যায় নাযায় বাৰু গতিকে আমাৰ চিত্ৰটো শুদ্ধ সত্য পবিত্ৰ আছিল মন বুদ্ধি অহংকাৰৰ কবলত পৰি বিষয় চিন্তা কৰোঁতে কৰোঁতে বোলে ধোঁৱা লগা চিমনিটোৰ নিচিনা হ'ল সেইকাৰণে আজিকালি মানুহৰ মানে মুখত হাঁহি নাইকিয়া হ'ল আছে জানো হাঁহি নাই নাহাঁহিলে নহয় কাৰণেহে হাঁহে এই কোণৰ পৰা হাঁহে অন্তৰৰ পৰা হাঁহিটো আছেনে বাৰু কেনেকৈ হাঁহিবা সেই যিখনে টেনশ্যন হয় সেইকাৰণে গেছৰ টেবলেট খাবলগীয়া হয় আৰু পেট বিষাই যোৱাকৈ হাঁহকচোন বা গেছ হওক গেছ নহয় আমেৰিকান কাণ্ট্ৰিবিলাকত লাফিং গেছ দি বেমাৰীবিলাকক হহুৱাই আধা বেমাৰ ভালেই কৰি দিয়ে আইসকলতো মাজতে হাঁহি একেবাৰে নাইকিয়াই হৈ গৈছিলে যিদিনাই মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি সেইদিনাপৰাহে হাঁহিবলৈ লৈছে নহ'লে ক'ত হাঁহে এনেকুৱা অৱস্থা হ'ল গতিকে আজি আমাৰ হাঁহিটো যে ওলাইছে আজি অন্তৰৰ পৰা হাঁহিটো আহিছে নহয়নে বাৰু গতিকে আজি যিকণ আপোনালোকে শক্তি পাব এবছৰ একেৰাহে ভিটামিনৰ কোৰ্চ কৰিলেও সেইকণ শক্তি নাপায় এতিয়া আমাৰ যে ঘৰুৱা যে কাজিয়াবিলাক লাগে স্বামী ভাইজাৰ লগত কাজিয়া লাগে পিতা পুত্ৰৰ কাজিয়া লাগে কেলৈ লাগে বাৰু এইটো কাৰণে লাগে আমি কাক কেতিয়া কি ব্যৱহাৰ কৰিব লাগে সেইটো আমি নাজানো একেটা কামেই বোলে মই 3 দিন গ'লোহে মোৰ কামটো নহ'লে মই বোলে একেদিনাতে হ'ল এজনে ক'ব মোৰ একেদিনাই হৈ গ'ল চহী মাৰি দিলে সেইকাৰণে আগৰ মানুহক ভাৱ বুজি কথা পাতিবা তেতিয়া গণ্ডগোল নহয় এতিয়া ভাগৱতমতে আমি নিজৰ মনটো বুজিব লাগে কাৰোবাৰ লগত কথা পাতিবলৈ হ'লে মানুহজন আপুনি অধ্যয়ন কৰক তেওঁ কিহৰ দ্বাৰা চলি আছে মনৰ দ্বাৰা চলি আছে বুদ্ধিৰ দ্বাৰা চলিছে অহংকাৰৰ দ্বাৰা চলিছে নে চিত্তৰ দ্বাৰা চলিছে গতিকে চিত্ৰৰ দ্বাৰা যেতিয়া চলি থাকিব তেতিয়া কথা বতৰা পাতক সেইমতে ব্যৱহাৰ কৰক আপোনাৰ কাম হৈ যাব কোনো গণ্ডগোল নালাগে কোনোদিন আইগৰাকীৰ লগত আপোনাৰ কাজিয়া নালাগে যদি সেইমতে ব্যৱহাৰ কৰে বোলে কেনেকৈ জানিব আইগৰাকী কিহৰ দ্বাৰা চলি আছে কেতিয়াবা চাব আপোনাৰ এগৰাকী আনন্দ মনেৰে কাম কৰি আছে ভুন ভুনকৈ নাম ঘোষাই হওক ঈশ্বৰৰ নামেই হওক দিহা নামেই হওক কিবা এটা গাই আছে সেইদিনা আপুনি জানক আৰু আপোনাৰ এগৰাকী চিত্ৰৰ দ্বাৰা চলি আছে সেইটো সময়তে আপুনি চাহ পানী এটোপা খোৱা সুবিধা এটা ল'ব পাৰে হেৰা চাহ একাপ খাব লাগিছিল হয় নেকি ভাল মনত পেলাই দিলে হেই মোৰ মন গৈ আছিলে লগে লগে চাহু আহিলে পকৰি দুটামানো বনাই আনিব সেইদিনা গাখীৰত পানী নেঢালে ডাইৰেক্ট চাহপাত দিহে বনাব কেলৈ চিত্ৰৰ দ্বাৰা চলি আছে তাৰ বিপৰীতে চাব কেতিয়াবা আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে ইফালেও নাচায় সিফালেও নাচায় 3বাৰমান মাতিলেহে কি হ'ল বুলি কয় জানক আৰু মন বা অহংকাৰৰ দ্বাৰা চলি আছে ভুলতো সেইটো সময়ত আপুনি চাহ পানীৰ কথা নক'ব আৰু নিজে বনাই খুৱাই ভাল
একেগৰাকীয়ে কেতিয়াবা মাতিব হেৰি অন্নমুঠি হ'ল আহক, কেতিয়াবা মাতিব এই বাপেৰক মাতি দে খাবলৈ। এইবিলাক কিয় হয়? মন বুদ্ধি চিত্ত অহংকাৰৰ দ্বাৰা। গতিকে আমি এতিয়া বৰ্তমান যিহেতু মনটো ভাল লাগি আছে, এতিয়া আপোনালোক সকলো চিত্ৰৰ দ্বাৰা চলি আছে। সেইকাৰণে ভাগৱতে কৈছে এই অৱস্থাটো আমি স্থায়ী কৰি দিব লাগে। বোলে কেনেকৈ স্থায়ী হ'ব? কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, হে মাতৃ, চিত্তটো ঈশ্বৰত অৰ্পণ কৰিবলৈ হ'লে এটাই মাত্ৰ সহজ সৰল উপায় আছে। কি? হে ৰাম, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন, ইশব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়, পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। সদায় ভকতৰ সংগলৈ গৈ গীতা ভাগৱতৰ কথাবিলাক শ্ৰৱণ কৰিব লাগিব, শুনিব লাগিব, আৰু ভকতৰ সংগত নাম কীৰ্তন কৰিব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁ চিত্তটো অনায়াসভাৱে অৰ্পণ হৈ গুচি যাব। আৰু তাৰ কাৰণে আমি এইটো গুৰুজনে আমাক ব্যৱস্থাটো কৃষ্ণ ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে মনতে ভাবিলে যে বেদ হ'ল বিস্তৰ, বেদ বিশাল, মানুহে বেদ পঢ়ি বেদৰ তত্ত্বমৰ্ম বুজাটো অসম্ভৱ, সময় নাই, বেদ পঢ়ি আদায় কৰিব পাৰিব জানো? সেইকাৰণে বেদৰ যিটো মূল তত্ত্বমৰ্ম এই সম্পৰ্কে উদ্ধৱ কোৱাৰ ওচৰেৰে আমাক কৈ গৈছে। আজি আপোনালোকে এতিয়া গোটেই বেদৰ বিষয়ে জানিব, বেদ পঢ়িব নালাগে, কিন্তু আজি বেদ পঢ়িলোঁ বুলি ভাবি লওক। যেতিয়া যিহেতু বেদৰ সাৰ কথাবিলাক আমি আজি বুজি পাম। যেতিয়া উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। তোমাক মই জ্ঞান মাৰ্গৰ বিষয়ে ক'লোঁ, কৰ্ম মাৰ্গৰ বিষয়ে ক'লোঁ, আৰু ভক্তি মাৰ্গৰ বিষয়ে ক'লোঁ। বেদৰ তিনিটা মাৰ্গ, মাৰ্গ মানে ৰাস্তা, পথ। সেই পথ ক'লৈ যায়? এইবিলাক ঈশ্বৰক পাবলৈ যায়। এটা হ'ল জ্ঞান মাৰ্গ, এটা হ'ল কৰ্ম মাৰ্গ, এটা হ'ল ভক্তি মাৰ্গ। আৰু তিনিটা পন্থৰ ভিতৰত ভক্তি পন্থটোৱে হ'ল মোৰ সন্মত পথ। যেতিয়াই কৈ দিলে তেতিয়া আকৌ উদ্ধৱৰ সংশয় হ'ল। উদ্ধৱে প্ৰশ্ন কৰিলে, হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণৰ বন্ধু, মোক তুমি বুজাই কোৱা, ঋষিমুনিবিলাকৰ কিয় এটা মতলৈ আহিব পৰা নাই? তেওঁলোকৰ একমত কিয় নাই ঋষিমুনিবিলাকৰ? কেহু বোলে জ্ঞানে, কেহু বোলে কৰ্মে গতি, তোমাৰো সন্মত পথ কেৱলে ভকতি। কিছুমান ঋষিমুনিয়ে কৈছে জ্ঞান মাৰ্গেদিহে গতি পায়, কিছুমান ঋষিমুনিয়ে কৈছে কৰ্ম মাৰ্গেদিহে গতি পায়, তুমি আকৌ কৈছা ভক্তি কৰিলেহে গতি পায়। এক বেদ বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় ৰাছেদ। বেদৰ বাণী যদি এটাই আছিলে ভক্তি, এই মতিভেদটো কিয় হ'ল? আমাক
সংশয়টো ছেদ কৰা। এইটো বাস্তৱত চলি থকা কথা। আমাৰ হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থই হ'ল গীতা। গীতা ভাগৱত বেদ নহয় জানো? তাৰ মূল মন্ত্ৰ কি? গুৰুজনে স্পষ্টভাৱে কৈ দিছে, একদেও একসেও একতবিনে নাহি কেও। কিন্তু আমাৰ গোটেই হিন্দু ধৰ্মত হিন্দু পণ্ডিতৰ মাজতে খেলি মেলি হয় নহয়? আমাৰ হিন্দু ধৰ্মতে কিমান পন্থ আছে আপুনি ভাবিচোন, চাওকচোন বাৰু। শিলগুটিৰ পৰা ধৰি আৰম্ভ হৈছে পূজা পাতল। এইটো কিয় হ'ল? ভিন্ন ঋষিৰ ভিন্ন মত যেনেদৰে হৈছিলে, এতিয়া ভিন্ন পণ্ডিতৰ ভিন্ন মত। যে পূৰ্ব প্ৰলয়ত নষ্ট গৈল বেদ বাণী, ব্ৰহ্মাত কহিলো মই উদ্ধাৰি আনি। হেৰা উদ্ধৱ, পূৰ্বৰ প্ৰলয় জলত যেতিয়া বেদ বাণীসমূহ নষ্ট হৈছিলে, মই উদ্ধাৰ কৰি আনি প্ৰথম বেদ কাক কৈছিলো? ব্ৰহ্মাক। প্ৰথম বেদ কোনে পঢ়িলে? ব্ৰহ্মাই। সেইকাৰণে ভাগৱতৰ মতে আদি কবি হ'ল ব্ৰহ্মা। চাৰিও বেদক ব্ৰহ্মায়ে আনি, বিচাৰিলা তিনি বাৰ প্ৰমাণী। এই মানে মাত্ৰ পাইলে কসাৰ, হৰি কীৰ্তনে তৰে সংসাৰ। ব্ৰহ্মাই প্ৰথম বেদ পঢ়িলে। এবাৰ দুবাৰ নহয় বোলে, তিনিবাৰ বেদ পঢ়িলে। তিনিবাৰ বেদ পঢ়ি কি পালে? অকল ঈশ্বৰৰ নামহে পালে, তাৰ বাদে একো নেপালে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষা লিখিছে, ও চাৰি ও বেদৰ চাৰি অক্ষৰ, সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে, বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। ও সেই নাৰায়ণ নাম লৈয়া, শুদ্ধ কৰো আমি চিতকায়া, হৰি সন্তোষৰ কাৰণ আনন জানি। মহাপুৰুষ মাধৱদেৱে এজনা ঘোষাতেই বেদৰ সাৰটো কৰি পেলালে। তাৰপিছত মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, তাত পাছে পাইলে বেদ সবে সপ্ত ঋষি। ব্ৰহ্মাই বেদ পঢ়ি স্বয়ম্ভু মনুক বেদ দিলে। স্বয়ম্ভু মনুৱে সেই একেটাই পালে। 7জন ঋষিয়ে পালে, সপ্ত ঋষিয়ে বেদৰ তেওঁলোকে একেটাই পালে। তাত পাছে পাইলে সুৰা সুৰ সিদ্ধ নাগ, সুৰ অসুৰ সিদ্ধ নাগ, এইসকলে পালে। অনন্তৰে বেদক মনুষ্য পাইলে লাগ। এইদৰে আহি আহি বেদ শাস্ত্ৰ ঋষিমুনিবিলাকৰ হাতত পৰি গ'ল। যেতিয়া ঋষিমুনিবিলাকে বেদ শাস্ত্ৰ পাই গ'ল, তেতিয়াই গণ্ডগোল আৰম্ভ কৰি দিলে। হোজাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজয়ান। বেদৰ যিটো নিজ অৰ্থ ভক্তি, ভক্তিটো তেওঁলোকে বুজি নাপালে। তেওঁলোকৰ মন বেদৰ পুষ্পিত বাণীত আকৰ্ষিত হ'ল। বেদৰ পুষ্পিত বাণী, বেদত মানে কিছুমান লোভনীয় বাক্য আছে, টুপ আছে কিছুমান। যেনেদৰে গুৰুজনে কি ঈশ্বৰ পাবলৈ মাহ প্ৰসাদ খাব লাগে নেকি? নেলাগে। বুজি পাইছেনে? 7টি গাহৰি খালেই হ'ল। ঐ ভকত আনিবৰ কাৰণেহে মাহ প্ৰসাদৰ ব্যৱস্থা কৰিলে। নামঘৰলৈ ৰাইজক লোক সংগ্ৰহৰ কাৰণেহে মাহ প্ৰসাদ দিলেহে। কিন্তু আমাৰ বস্তুটো এতিয়া তাতে ৰৈ থাকিলে। বুজি পাইছেনে কথা? যেনেকে মানুহৰ মন আকৰ্ষণ কৰিবৰ কাৰণে বেদটোক সেই প্ৰসাদ দি দিলে, আমুকটো কৰা তামুকটো ফল পাবা, তামুকটো কৰা তামুকটো ফল পাবা, এনেকে কৰিব লাগিব। তাতে ঋষিমুনিবিলাকৰ মন যেনেদৰে মোহিত হৈ সেইমতে প্ৰচাৰ কৰি দিলে।
আমাৰ এতিয়া অসমীয়া সমাজতো সেইটোৱে হৈছে বোলে ধৰ্মটো কি মাহ প্ৰসাদ আনিব লাগে গোটাব লাগে ভকত নিমন্ত্ৰণ কৰিব লাগে শৰাই সজাব লাগে নাম প্ৰসংগ কৰিব লাগে কীৰ্তন একেঠাই পঢ়িব লাগে বা ভাগৱত একেঠাই পঢ়িব লাগে লৰালৰিকে মাহ প্ৰসাদ খাব লাগে যাব লাগে সেইটো কোনো ধৰ্ম নহয় সেইটো হ'ল আধ্যাত্মিক জগতলৈ যাবৰ কাৰণে প্ৰথম খোজটো এইটো ধৰ্ম আৰু আধ্যাত্মিকতাৰ মাজত পাৰ্থক্য আছে বোলে ধৰ্মই গতি নিদিয়ে আধ্যাত্মিকতাহে মানুহক গতি দিব ধৰ্মটো কিয় ধৰ্মটোৰ যোগেদি আধ্যাত্মিকতাবাদ এইটো হ'ল ধৰ্ম প্ৰাৰম্ভিক পৰ্যায় মানুহক আকৰ্ষণ কৰিবৰ কাৰণে যেনে উদাহৰণস্বৰূপে চাব আমাৰ নামঘৰ এখন কোন দিশত প্ৰতিষ্ঠা কৰা হয় পূব দিশত বাকী তিনিটা দিশত ঈশ্বৰ নাই নেকি হয়নে বাৰু পশ্চিমত কেলে নাপায় উত্তৰ দক্ষিণত কেলে নাপায় নাপায় বোলা কথাটো এইটোহে আচলতে যে পূব দিশত উদয় হোৱা সূৰ্যটো কেন্দ্ৰ কৰি প্ৰথম পৃথিৱীত ধৰ্ম সৃষ্টি হৈছে সনাতন ধৰ্ম এটা হিন্দু ধৰ্ম বুলি কৈছে এটা সময়ত মানুহে কাপোৰ পিন্ধিব নাজানে খাব নাজানে পিন্ধিব নাজানে জানে জানো শুব নাজানে ঘৰ বনাব নাজানে আদিম যুগত চৰাই চিৰিকটিবিলাকে নিজৰ নিজৰ ঘৰ বনাব জানে জীৱশ্ৰেষ্ঠ মানুহে নাজানে চৰাই চিৰিকটি বাঘ সিংহ এইবিলাকে নিজৰ নিজৰ খাদ্য খাব জানে হাতীয়ে তেতিয়াই জানে কলগছ খাব লাগে বন খাব লাগে গৰু ছাগলীয়ে তেতিয়াই জানে তৃণ খাব লাগে কিন্তু জীৱশ্ৰেষ্ঠ মানুহ মনুষ্যই নাজানে আমি কি খাব লাগে সেইকাৰণে প্ৰথমতে লোকৰ খাদ্যটোকে খাবলৈ শিকিলে সেইকাৰণে মাংস খাব নালাগে বুলি ক'লে মানুহবোৰ জাঙুৰ খাই আচৰিত কথা এইটো মানুহৰ খাদ্য কেলে আগৰ পৰা আমি প্ৰথম লোকৰ খাদ্যটোহে খাবলৈ শিকিলোঁ সেইকাৰণে উশৃংখলভাৱে জীৱন যাপন কৰা মনুষ্যক অকণমান শৃংখলাবদ্ধ কৰিবৰ কাৰণে প্ৰথমতে ভয় খুৱাই দিয়া হ'ল সূৰ্যটোক দেখুৱাই এই প্ৰকাণ্ড দৈত্য এটা সকলোকে গ্ৰাস কৰিব ইয়াক বোলে সন্তুষ্ট কৰাৰ উপায় এটাই আছে ই ওলাই অহাৰ আগে আগে বুৱতী পানীত গা ধুব লাগিব সেইটো গা ধোৱা নিয়মলৈ আনিবৰ কাৰণে দিলে দেই চাব মানুহক প্ৰথমতে গা ধুৱাবলৈ শিকাইছে বেদে বুৱতী নদীত গা ধুব লাগিব গা ধুই উঠিয়েই ই ওলাই অহাৰ লগে লগে নমস্কাৰ এটা কৰিব লাগে সূৰ্য প্ৰণাম যে সেইটো মানুহক গা ধুৱাবলৈ শিকাবৰ কাৰণে দিছিলে আজিও চলি আহিছে সি ধৰ্ম হিচাপে পৰম্পৰাগতভাৱে চলিছে নে আজি বিজ্ঞানৰ যুগত লক্ষ্মী পূজা কৰা লক্ষ্মী পূজা কৰিলে কি হ'ব একে ৰাতিৰ ভিতৰত ধনী হৈ যাবা ধন পইচাপতি গৰাকী বোলে কেনেকৈ কৰিম এনেকৈ নীতি নিয়ম বান্ধি দিলে একাদশী উপবাসৰ পৰা ধৰি নীতি নিয়মলৈ বান্ধি দিলে শিৱ পূজা কৰা সোনকালে সন্তুষ্ট হয় যিটোকে বিচৰা সেইটোকে দিব সেইকাৰণে বৰ্তমান মানুহ আমাৰ ডেকা গাভৰুবিলাক নামঘৰৰ বিপৰীতে শিৱ মন্দিৰলৈ বেছি যায় কামনা বাসনা ঢেৰ আছে নহয় কিন্তু নীতি নিয়ম বান্ধি দিলে এইটো নীতি নিয়ম এইদৰে নীতি নিয়মলৈ যেতিয়া মানুহবিলাক গুচি আহিলে গা ধোৱাৰ পৰা ধৰি তেতিয়া বেদে কৈছে হেৰা আগতে যিমানবিলাক কৰিবলৈ কৈছিলোঁ সকলো বাদ দিয়া এতিয়া পাছে বেদে বোলে এৰা ই সব কামনা নিষ্কামে কৰিও এক কৃষ্ণ তয়ৰ্পণা সেইবিলাক কামনা বাসনা বাদ দিয়া এতিয়া সকাম কৰ্মবিলাক এৰি দিয়া এক কৃষ্ণত অৰ্পণ কৰি নিষ্কাম কৰ্ম কৰা কিয়নো সেই কৰ্মে মিলাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম ভকতি সেই নিষ্কাম কৰ্মৰ ফলেহে বিষয়ত বিৰকতি ভাৱ আনিব তেতিয়াহে তোমাৰ মাধৱত পৰম ভক্তি হ'ব এইটো বেদৰ পিছত ক'লে কিন্তু পিছত কোৱা কথাবিলাক ঋষিমুনি বা পণ্ডিতে গুৰুত্ব নিদিলে এই কথাটো অৰ্জুনক যেতিয়া গীতাত কৈছিলে হেৰা সখী
কৰ্মফল কিন্তু স্বৰ্গ সুখ নহয়, মনত ৰাখিবা। কৰ্মফল মুখ্য সুখহে। তেতিয়া অৰ্জুনে উভতি ধৰিলে, হে ৰাক্ষসী, কৰ্মফল যদি মুখ্য সুখেই হয়, তেনে বেদে কিয় তপ জপ যাগ যজ্ঞ পূজা পাতল কৰিবলৈ ক'লে? কাৰণ এইবিলাক কৰ্ম কৰিলে পুণ্য হ'ব, পুণ্যৰ বলত স্বৰ্গলৈহে যাব পাৰে। বেদে কিয় স্বৰ্গৰ টোপটো দেখুৱালে, স্বৰ্গৰ লোভ? পাৰ্থে বোলে স্বৰ্গ যদি মহাফল নোহে, যজ্ঞ ব্ৰত ধৰ্ম বেদে কি কাৰণে কহে? কৃষ্ণে বোলে বেদে কতো লোক প্ৰলোভাৱে, শিশুক গুৰ দিব বুলি ঔষধক দিয়ে, স্বৰূপে ঔষধি তিক্ত গুৰ বুলি কহে, কৰ্মৰো মুখ্যে ফল স্বৰ্গ পুনো নোহে। হে সখী, এই মানুহবিলাক বোলে লোভীয়া, কিবা টোপ এটা নাপালে একো নকৰে। গতিকে এই ঈশ্বৰ বিমুখী মানুহক ঈশ্বৰমুখী কৰাবৰ কাৰণে মানুহক কিছুমান টোপ দি দিলে। যেনেদৰে ধৰি লওক আপোনাৰ ল'ৰাটো কিবা অসুখ হ'ল, ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, ডাক্তৰে ঔষধ এবটল দি পঠিয়ালে, পুৱা গধূলি খুৱাই দিব, ভাল হৈ যাব। মাকে আকৌ ল'ৰা ছোৱালীক ঔষধ খোৱাৰ আগে আগে এচেলেক খাই চাই নাচায়, মিঠা নে তিতা? মাকে এচেলেক খাই চালে একেবাৰে অকটা তিতা, এতিয়া কেনেকৈ খুৱায়? খুৱাবতো লাগিবই। বোলে উপায়, বোলে তিতা ঔষধ বটলৰ লগতে দামী দামী ভাল মিঠাই কেইটামান লৈ আনক, ঔষধ খোৱাৰ আগতে মিঠাই অকণমান খাবলৈ দিয়ক, অকণমান খাই ভাল পাব, আৰু বিচাৰিব নহয়। তেতিয়া মাকে লাহেকৈ ঔষধৰ চামুচটো লৈ, বোপায়ো আৰু এটা নালাগে, দুটা নালাগে, গোটেইকেইটা তোলৈকে আনিছোঁ, তই কিন্তু ঔষধ চামুচ খাব লাগিব। সি তেতিয়া যিমান মিঠাই লোভত যিমান তিতাও হ'লেও ঔষধ খাব নাই। গতিকে এইবিলাক বেদৰ পুষ্পিত বাণী, আমুকটো কৰা তামুকটো ক'বা ফল পাবা, আমুকটো কৰা তামুকটো ফল পাবা, লক্ষ্মী পূজা কৰা ধন পইচা পাতি গৰাকী হ'বা, প্ৰথমতে ক'লে। একেবাৰে শেহত আকৌ বেদে কি ক'লে, হেৰা লক্ষ্মী পূজা কৰি লাভ নাই, কেলে? ধন পইচা পাতি ৰখি আহে, নাইট চকীদাৰহে বোলে, চাবিটো বোলে কৃষ্ণ হাততহে থাকে, যদি সৰহকৈ লাগে কৃষ্ণক বিচৰা, সেই কথাটো নক'লে। প্ৰথম অৱস্থাত ক'লে বেদে বোলে ঈশ্বৰ ব্ৰহ্ম নিৰাকাৰ, নিৰাকাৰ মানে আকাৰ শূন্য, হয় নহয়? পিছতহে ক'লেগৈ ঈশ্বৰ সাকাৰ। এতিয়া আমাৰ এইটো গণ্ডগোল, মই এইকণ আলোচনা কৰিলোঁ চাব। এতিয়া ঈশ্বৰ সাকাৰ নে নিৰাকাৰ? এতিয়া এই প্ৰশ্নটো কৰিলে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মহাপণ্ডিতজনলৈকে ইউটিউবত চাব, ঢেৰ ব্যাখ্যাকাৰ আছে, ব্যাখ্যাকাৰলৈকে কয় ঈশ্বৰ নিৰাকাৰ। কিন্তু ভাগৱতত ঈশ্বৰ নিৰাকাৰ বুলি এটা শব্দটো কোৱা নাই। তেওঁলোকে উলিয়াই দিব পাৰিবনে কোনোবা এটা পদত ঈশ্বৰক নিৰাকাৰ বুলি কৈছে? ক'তো নাই। এইটো অলপ উভুটা লাগিছে শুনিবলৈ নহয়। নিৰাকাৰ মানে কি? বোলে আকাৰ নোহোৱা নহয়। নিৰাকাৰ মানে আকাৰ নোহোৱাটো নাই বুজো, আমাৰ সেইটোৱে গণ্ডগোল লাগি আছে। নিৰ্যোগ আকাৰ নিৰাকাৰ, যদি 9 যোগ আকাৰ হ'লহেঁতেন তেতিয়া আকাৰ শূন্য হ'লহেঁতেন। নিৰ মানে পানী, পানী আকাৰ, তাৰমানে পানী যিটো পাত্ৰতে থয় সেইটো আকাৰ লৈ নলয়। আজি ঘটিত জাৰটো কি ক'ব? পানী জাৰ বুলিহে ক'ব, জাৰ বুলি ক'বনে বাৰু? পানী নাথাকিলে দোকানত গৈ আকৌ জাৰ বুলিহে ক'ব। ঘৰলৈ অহাৰ লগে লগে পানী জাৰ হৈ গ'ল, পানী ভৰাই দিলে, বোলে পানী ঘটি, পানী গিলাচ, পানী বাতি। সেইটোৱে ঈশ্বৰৰ আকাৰ ৰূপ, অৰ্থাৎ ঈশ্বৰ সাকাৰ। যদি ঈশ্বৰ নিৰাকাৰে হয়, কীৰ্তনত আকৌ ভাগৱতৰ শংখ চক্ৰ গদা পদ্মধাৰীজন ক'ৰ পৰা আহিলে? বুজি পাইছেনে? যদি ঈশ্বৰৰ আকাৰ শূন্যই হয়, আপুনি ভজন ল'বলৈ গৈছে, শংখ চক্ৰ গদা পদ্মধাৰীজনকে ধ্যান কৰিবলৈ কৈছে ঈশ্বৰে, বোলে ৰূপ ধ্যান কৰা, ভাই মুখে বোলে ৰাম, হৃদয়ে ধৰা ৰূপ। ঈশ্বৰ নিৰাকাৰ হ'লে ৰূপটো ক'ৰ পৰা আহিব বাৰু? এবাৰ মধুপুৰ সত্ৰত বোলে ঈশ্বৰ সাকাৰ নে নিৰাকাৰ, তাৰ ওপৰত যুক্তি তৰ্ক। 4জন ব্ৰাহ্মণ পণ্ডিত আহিছে গুৰুজনৰ লগত তৰ্ক কৰিবৰ কাৰণে। তেওঁলোকৰ মতে ঈশ্বৰৰ ৰূপ নাই, নিৰাকাৰ।
গুৰুজনে কৈছে নহয় ঈশ্বৰ সাকাৰ, ঈশ্বৰ নিৰাকাৰ আছিল, সাকাৰ ৰূপ ল'লে, নেমানে। বহু সময়ত তৰ্কাতৰ্কি হোৱাৰ পিছত তেওঁলোকে মানি নললে, যাবৰ কাৰণে উদ্যত হ'ল। চান্দখাই গুৰুৰ আজ্ঞা লৈ পণ্ডিত কেইজনক ক'লে যে আমাৰো মনত সংশয় আছে, আমাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। বোলে হ'ব। প্ৰথম প্ৰশ্ন, গংগা ক'ৰ পৰা সৃষ্টি হ'ল? তেওঁলোকে ক'লে এইটো সামান্য কথাও নাজানো, ভগৱন্তৰ চৰণৰ পৰা। ব্ৰহ্মা ক'ত সৃষ্টি হ'ল? ভগৱন্তৰ নাভিত। বেদ ক'ৰ পৰা সৃষ্টি হ'ল? ভগৱন্তৰ মুখৰ পৰা। এতিয়া চান্দখাই ধৰিলে উভতি, আপোনালোকে যিজন নিৰাকাৰ ঈশ্বৰৰ কথা কৈ আছে, অকল চৰণ দুখানীয়া নাভিটোৱে মুখখনেহে আছে, তাৰমানে তিনিটা বস্তুহে আছে। কিন্তু আমাৰ গুৰুজনে যিজন নিৰাকাৰ সাকাৰ ঈশ্বৰৰ কথা কৈছে, শিৰৰ পৰা পাদলৈকে আছে। গতিকে আমাৰ ঈশ্বৰজন দেখিবলৈও ধুনীয়া। তেতিয়া পণ্ডিত তলমূৰ কৰিলে। তৃতীয় স্কন্ধ ভাগৱতত যেতিয়া ভগৱন্তই ব্ৰহ্মা তিনিটা গুণত তিনিজন দেৱ সৃষ্টি কৰিছিলে, ব্ৰহ্মা বিষ্ণু আৰু শিৱ, সৃষ্টি কৰি তিনিজনক ভাগে ভাগে দায়িত্ব দিছে। ব্ৰহ্মাক দিছে তুমি সৃষ্টি কৰিবা, বিষ্ণুক দিছে তুমি পালন কৰিবা, শিৱক দিছে তুমি সংহাৰ কৰিবা। তেতিয়া তিনিওজনে হাতযোৰ কৰি ভগৱন্তক কি বুলি স্তুতি কৰিছিলে? প্ৰভু তুমি সাকাৰ, তুমি এতিয়া আমাক শংখ চক্ৰ গদা পদ্ম ধৰি যিটো ৰূপেৰে আমাক দেখা দিছা, এইটোৱে হ'ল তোমাৰ সাকাৰ ৰূপ বা স্বৰ ৰূপ। এই তত্ত্বটো নাজানি মহা পণ্ডিতসকলে কি কৰে? বিভিন্ন শাস্ত্ৰ ৰচনা কৰি সমাজত গাই ফুৰে ব্ৰহ্ম নিৰাকাৰ। তাকে সঁচা বুলি ভাবি মূঢ়মতি মনুষ্যই মানি লয়। নানা শাস্ত্ৰ সবে কবৈ মতি ভেদ, নুবুজি তত্ত্বটো মাৰ, তাকে সত্য মানি মূঢ় যত প্ৰাণী, বোলৈ ব্ৰহ্ম নিৰাকাৰ। সেইকাৰণে আমাৰ এতিয়া প্ৰচলিত হৈ গুচি গ'ল বোলে ঈশ্বৰ নিৰাকাৰ 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 নিৰাকাৰ। ঈশ্বৰ নিৰাকাৰ আছিল, আকাৰ শূন্য আছিল। যেতিয়া তেওঁ ব্ৰহ্ম ৰূপত আছিলে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। যেতিয়া অৱতাৰ লৈ ল'লে সাকাৰ ৰূপ হৈ গ'ল। তাৰমানে ভগৱন্ত কি কৰে? সৃষ্টিৰ আদিত তেওঁ অকলে অকলে। বহুদিন গুচি গ'ল। বহুদিনৰ অন্তত মনে মনে এদিন ভাবিলে যে মই অকলে অকলে থাকি ভাল লগা নাই, কি কৰোঁ? একেশ্বৰে আছো আমি আদিহে নিৰঞ্জন, নাহি কয় সৃষ্টি মোক নকৰে শোভন। সৃষ্টি নকৰাৰ কাৰণে মোক শোভা কৰা নাই, গতিকে মই পুনৰ সৃষ্টি কৰোঁ। বোলে ঈশ্বৰে কেনেকৈ সৃষ্টি কৰে? নিজকে নিজে বিভিন্ন ৰূপত সজাই পেলায়, নিজকে নিজে পালন কৰে, নিজকে নিজেই সংহাৰ কৰে। ঐ আপোনাকে মই আপুনি স্ৰজো, আপুনি পালো সকলে, আপোনাক পাছে আপুনি সংহৰো, আপোন মায়াৰ বলে। দশম স্কন্ধ ভাগৱতত তই নিজে কৈছে, মই এক ব্ৰহ্ম, মই নিজকে নিজেই বিভিন্ন ৰূপত সৃষ্টি কৰোঁ, নিজকে নিজেই পালন কৰোঁ, নিজকে নিজেই মই সংহাৰ কৰোঁ মোৰ নিজ মায়াৰ দ্বাৰা। এটা নিৰাকাৰ ঈশ্বৰে সাকাৰ ৰূপ লৈ ল'লে। কি ৰূপত দৃশ্যমান হ'ল? একেমাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত,
জগত স্বৰূপে তেওঁ ভৈলন্ত বিদিত। এক ঈশ্বৰে কি কৰিলে? নিৰাকাৰ ঈশ্বৰে সাকাৰ ৰূপ ল'লে। কি? জগত স্বৰূপে তেওঁ ভৈলন্ত বিদিত। এই জগত স্বৰূপে তেওঁ প্ৰকাশমান হৈ গুচি গ'ল। সেইকাৰণে গুৰুজনাই কীৰ্তনৰ বেদস্তুতিত লিখিছে, যিসকল মহাজ্ঞানী লোক তেওঁলোকে জগতখনকেই ঈশ্বৰ বুলি কয়। গতিকে গুৰুজনে আমাক সাকাৰ ঈশ্বৰৰ দুটা ৰূপ দেখুৱাই থৈ গৈছে। এটা হ'ল বহিৰ্জাগতিক সাকাৰ ৰূপ, এটা হ'ল আভ্যন্তৰীণ সাকাৰ ৰূপ। বহিৰ্জাগতিক সাকাৰ ৰূপটোত তেওঁ অন্তৰ্যামী ৰূপে প্ৰৱেশ কৰি আছে, আৰু সেইটো হ'ল শংখ চক্ৰ গদা পদ্মধাৰী কীৰ্তনত দিছে ৰূপ ধ্যানত পাব। আৰু বহিৰ্জাগতিক সাকাৰ ৰূপ সেইটোৱেই। ও যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। হে প্ৰভু, হে নাৰায়ণ, এই সমস্তবিলাক তৃণতৰু শিলৰ পৰা গজহস্তিলৈকে, গুৰিপুৰৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে, এই প্ৰভু এই সকলোবিলাক তোমাৰেই কায়া। কায়া মানে দেহ, হয় নহয়? যদি ঈশ্বৰৰ দেহ হয় তেতিয়া ঈশ্বৰৰ সাকাৰ ৰূপ সেইবিলাক হয় নহয়?